ডিব্ৰুগড়ত ৰাইজৰ মাজত হাহাকাৰ লগাই দিয়ে মূল্য বৃদ্ধিয়ে মানৱ সমাজৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মানৱ সমাজত হাহাকাৰৰ পৰিস্থিতিয়ে বিৰাজমান বৰ্তমান সময়ত এইখন চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ চৰকাৰ বুলি দমফালি মাৰি গৌৰৱেৰে সভাই সমিতিত ফুলজাৰি মাৰি কৈ ফুৰা দেখা পোৱা যায় বৰ্তমান সময়ত মন্ত্ৰী বা বিধায়কসকলো এতিয়া আকাশত চাং পতাত ব্যস্ত বিভাগীয় কৰ্তৃপক্ষৰ একাংশই আলু পিয়াজক লৈ ব্যস্ত আৰু এজনে নিজৰ শৰীৰৰ চৰ্চাত কোনে বুজিব ৰাইজৰ দুখ আচলতে সময়ত এখেত লোকৰ ন কৌশল অৱলম্বন গা নলৰে কাৰোৰে এয়া ৰাইজৰ কোটিটকীয়া প্ৰশ্ন ইয়াকে লৈ ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক ৰাতুল গগৈৰ লগতে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক বিতুপন দুৱাৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া এই চৰকাৰখন বয়সলৈ যেনেধৰণে মানুহ হালি পৰে বৰ্তমান এই চৰকাৰখনৰ কামিহাৰডাল হালি পৰিছে তেখেতলোকৰ এতিয়া কামিহাৰডাল হালি পৰিছে তেখেতলোকৰ বয়স হৈছে আৰু তেখেতলোকৰ বয়স থকা মানুহখিনি আচলতে অনুধাৱন কৰিব পৰা নাই বৰ্তমান যিটো প্ৰেক্ষাপটত অসমৰ ৰাইজৰ গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ অৰ্থনীতিয়ে যেনেধৰণে কুঙা কৰিছে অত্যাৱশ্যকীয় মূল্যবৃদ্ধি সামগ্ৰী যেনেধৰণে দাম বৃদ্ধি হৈছে আচলতে তেখেতলোকৰ এইটো মূল কাৰণ হৈ পৰিছে আৰু তেখেতলোকৰ কামিহাৰ ভঙা এতিয়া তেখেতলোকৰ কামিহাৰ বেকা এখন চৰকাৰ আপোনালোকে নিশ্চয় অৱগত আজি অলপ দিনৰ আগত দেখিছে তেখেতলোকে 6 মৰা কথা কয় 400 পাৰ আজিকালি তেখেতলোকৰ সেই ডায়লগবিলাক নাইকিয়া হ'ল 400 পাৰ বাদ দিয়ক তেখেতলোকে চেঞ্চুৰী মাৰিব নোৱাৰা এখন চৰকাৰ বৰ্তমান তেখেতলোকৰ কঁকাল বেকা হৈ এতিয়া তেখেতলোকে চকীত বহি আছে আৰু যি সৰ্বসাধাৰণ ৰাইজক কৰৰ ওপৰত কৰৰ বোজা হাজাৰ কোটি টকা আমাৰ চৰকাৰখনে ধাৰ লৈছে আলু পিয়াজৰ পৰা লৈ অত্যাৱশ্যকীয় মূল্যবৃদ্ধি সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি আকাশ চুইছে আৰু আমাৰ ইয়াৰ ডিব্ৰুগড়ৰ যিজন আমাৰ বিধায়ক প্ৰশান্ত ভূষণ ডাঙৰীয়া তেখেতে আলু পিয়াজক লৈ কিন্তু বৰ্তমান সময়ত বোলে ব্যস্ত নহয় তেখেত বোলে এচি ৰুমত বৰ্তমান আলু পিয়াজকেইটা লৈ তেখেতে সাৱটি হৈ বহি আছে কাৰণ আলু পিয়াজৰ যদি আৰু দাম বাঢ়ি যায় তেখেতে খাব ক'ৰ পৰা তেখেতে গেছ চিলিণ্ডাৰ লৈ এতিয়া সাৱটি ধৰি ঘৰত বহি আছে যেন আমি অনুভৱ হৈছে এতিয়া তেখেত গেছ চিলিণ্ডাৰ আলু পিয়াজ লৈ এতিয়া প্ৰতিবাদ কৰিবলৈ কিয় নাহে তেখেতৰ সাহস নাই নেকি আজি পানী আহিলে মানে তেখেতে কি কয় ঘৰৰ ওপৰত চাং পাতি নিজে এচিৰ ওপৰত চাং পাতি চট ঘৰ এটা বনাই তাৰ ওপৰত উঠি ৰাইজৰ দূৰৈৰ পৰা চাই থাকে আচলতে তেখেতলোকৰ চৰকাৰৰ যিসকল বৰমূৰীয়াসকল আছে এই সকলোবিলাক তেখেতলোকৰ ভেকু ভাওনা কৰে আৰু নাটক কৰাত খুব ভাল তেখেতলোক অভিনয় কৰে আচলতে তেখেতলোকে এজন অভিনেতাহে হ'ব লাগিছিল তেখেতলোকক আচলতে ভ্ৰাম্যমান জগতত তেখেতলোকক এটা চৰিত্ৰ দি তেখেতলোকক এই নাটক কৰিবলৈ পঠিয়াই দিয়াৰ এটা খুব ভাল উপায় আছিল আৰু আমাৰ ইয়াৰ স্থানীয় যিজন বিধায়কজন তেখেতে খুব পাকৈত কেতিয়াবা মন গ'লে তেখেতে বোলে গায়কো হৈ যায় সেয়ে কৈছোঁ তেখেতক মই মুম্বাইলৈ যাবলৈ কৈছোঁ তেখেতে তাত গৈ গীত মাত গায় আমাৰ এই ডিব্ৰুগড়খনৰ ওপৰত এটা গীত মাত গায় আলু পিঁয়াজ চাউল ডাইলগ লৈ তেখেতে গীত ৰচি তেখেতে তেনেকৈও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ তেখেতক অনুৰোধ জনাইছোঁ ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969